Hello my dear students, welcome back to another video of pattern classes. And guess what? Aji moi loi ahisu biology video. Bahut request ahi asile biology video karone. So moi physically amar studio present nai. Holeu moi jihetu tumalukor exam karone important questions ba update khini tumalukor lage. So moi etu media mane etu weight moi kor tumalukok video to dibole chesta kori asu. So, but তোমালোকে এটো টেনশন নলবা যে মোক দেখা পাবা নে নাই whatever কিন্তু definitely আমি লগ পাম রেগুলার ক্লাসেস বিলাক এন্ড আমাৰ রেগুলার ক্লাস স্টার্ট হ'ব 1st এপ্রিলৰ পৰা ঠিক আছে তো তেতিয়া আমি definitely লগ পাম ওকে সো আজি মই এটো ভিডিওটোৰ মেইন পারপাসটো হ'ল যে তোমালোকৰ 29th এক্সাম আছে বায়োলজি So biology বুলি কলে মানে মই এনেকুৱা ভাবো যে biology chapter টো important হয় but ইমান বেছি টান নহয় ওকে ডে টু ডে লাইফৰ কথাবোৰ হে আছে ঠিক আছে তো মই অলপ তোমালোকক গাইড হে কৰি দিব পাৰিম যে কেনেকুৱা টাইপত কোৱেশ্চনছ আহিব পাৰে কেনেকুৱা কি আহিব পাৰে ৰাইট biology এভৰিডে হোৱাৰ পৰা তোমাৰ উঠা টোপনি পাও উঠাৰ পৰা হোৱালৈকে এভৰিথিং ইজ সায়েন্স ৰাইট এন্ড biology তুমি যদি ৰিলেট কৰিব বিচাৰা Everywhere there is biology, right? Iti ami bhat khoar pora everything. Ami digestion kori asu, ami jetia bhat khai asu, ami jetia dori asu, ami jetia ukha loi asu, everything. Thik ase sopote amar biology humai ase. So it's a very interesting subject. Thik ase so moi bhabu je tumalukor mane beya nohobo exam bhal hobo jehetu mane questions bilako tumalukor iman bishek iman tan nahe Okay, but holo tumalukok moi eta mane guide kori dim je kenekwa questions bilak tumaluke sale tumalukor besi easy hobo aru attempt koribo para aru maybe 70 out of 70 score koribo para so let's get started so moi serially mo koi jam chapters prothom chapter opora so first chapter to jitu hol amar the living world okay so tumaluke sobe jana je living world chapter ba iman questions nahe but still আমি ডিসকাস কৰিম যে কোনবিলাক টপিকস আহা মানে পসিবিলিটি আছে ৰাইট সো কি হ'ব যে এতিয়া ইম্পৰ্টেন্ট টপিকসত মই কিছুমান পইণ্ট ওয়াইজ মই কিছুমান কৈছো যে হোৱাট ইজ লিভিং প্ৰথম পইণ্টটো যেটো মই কৈছো হোৱাট ইজ লিভিং ইয়াত মানে এটো কোৱেশ্চনটো কেনেকৈ আহিব পাৰে হোৱাট ইজ লিভিং টু ডাইৰেক্ট নাহে এনেকুৱা আহিব যে এটা পাৰ্টিকুলাৰ অৰ্গানিজম যে লিভিং হৈ আছে হেইটো পাৰ্টিকুলাৰ অৰ্গানিজম কেনেকৈ আমি গম পাই আছো যে এই পাৰ্টিকুলাৰ অৰ্গানিজমটো লিভিং হয় ঠিক আছে তাৰ কিছুমান ক্যাৰেক্টাৰিষ্টিক্স থাকিব যেনেকৈ সেই পাৰ্টিকুলাৰ অৰ্গানিজমে গ্ৰোথ দেখাব ৰিপ্ৰডাকচন কৰিব পাৰিব মেটাবলিজম থাকিব ৰাইট তো হেতু আমাৰ চেপ্টাৰত ফাৰ্স্ট চেপ্টাৰতে এখিনি আছে সো লিভিংৰ যদি ক্যাৰেক্টাৰিষ্টিক্স আহে তেতিয়া তোমালোকে কি কৰিবা যে লিভিং অৰ্গানিজমছ বা লিভিং বিংছে কি ক্যাৰেক্টাৰিষ্টিক্স দেখাব পাৰে হেখিনি তোমালোকে জাস্ট পইণ্ট আউট কৰি দিলে হ'ল আৰু খুব বেছি তোমালোকে যদি পাৰা পইণ্ট ওয়াইজে এনেকুৱা কোৱেশ্চনছৰ এনসাৰ বিলাক কৰিবা দেন কি হ'ব যে ডাইভাৰ্সিটি ইন দ্য লিভিং ওয়াৰ্ল্ডত মানে এটো পইণ্টত মানে কোৱেশ্চনছ ইমান নাহে বাট তোমালোকে কি কৰিব পাৰা এই চেপ্টাৰত বেসিকে মে ইয়াত মেনশন কৰিব থাকি গল মানে বস্তুটো বাট বাইনোমিয়াল নমেনক্লেচাৰ আৰু বাইনোমিয়াল নমেনক্লেচাৰৰ ৰুলছ খিনি তোমালোকে চাব পাৰা ওকে চাৰিটা ৰুলছ চাৰিটা পাঁচটা ৰুলছ যিকিটাই আছে পইণ্ট ওয়াইজ তোমালোকে লিখি দিবা 2 মাৰ্কছৰ আহিলে চাৰিটা পইণ্ট লিখি দিবা একদম তোমালোকে 2 মাৰ্ক পাই যাবা ঠিক আছে দেন টেক্সোনমিক ক্যাটেগৰিজ এণ্ড টেক্সোনমিক্যাল এইডছত তোমাৰ আহিব পাৰে যেটো আমাৰ এনসিআৰটিত আছে হাৰ্বেৰিয়াম আছে মিউজিয়াম আছে বটানিক্যাল গাৰ্ডেনছ আছে জুলজিক্যাল পাৰ্কছ আছে কি আছে হেখিনি যিমানখিনি টেক্সোনমিক্যাল এইডছৰ যিখিনি আছে হেখিনি তোমালোকে চাই যাব পাৰা ওকে আৰু এটা বস্তু মই ইয়াত মেনশন কৰি দিছো যে এনসিআৰটিৰ যেটো টেবল 1.1 হেই টেবলটো তোমালোকে অলপ চাই যাবা তাত সাইন্টিফিক নেম কিছুমান আছে কিছুমান অৰ্গানিজমৰ ঠিক আছে যেনেকে মেনৰ হাউস ফ্লাই মেংগো হুইট এনেকুৱা সাইন্টিফিক নেম আছে কেতিয়াবা আহি যায় আৰু মোস্ট কমন কোৱেশ্চনছ আমাৰ মেংগোৰ সাইন্টিফিক নেমটো আহে ওকে সো হেতু চাব পাৰা তোমালোকে বাকি টেবলটো গুটেটো তোমালোকে খালি সাইন্টিফিক নেম বা ইয়াত যেটো কমন নেম আৰু হিহঁতৰ বায়োলজিক্যাল নেম বুলি দিয়া আছে জাস্ট হেখিনি চাই যাব ওকে আৰু নেক্সট হল আমাৰ কি কৰিব লাগিব এক্সাৰসাইজৰ কোৱেশ্চন নম্বৰ 6 and 9 তোমালোকে কি কৰিব পাৰা চাব পাৰা ওকে
দেন আমাৰ যেটো সেকেন্ড চেপ্টাৰ যেটো কোনটো হয় বায়োলজিক্যাল ক্লাসিফিকেশন ওকে এইটো চেপ্টাৰৰ কোৱেশ্চনছ কিছুমান ইম্পৰ্টেণ্ট কোৱেশ্চনছ কিছুমান ইম্পৰ্টেণ্ট টপিকছ আছে ওকে সো প্ৰথম হ'ল আমাৰ কিংডমছ কিছুমান আছে ৰাইট মনেৰা প্ৰতিষ্ঠা ফাঞ্জাইটো তোমালোকে ভালকে চাবা মনেৰাত তোমালোকৰ কি আছে কিংডম মনেৰাত আছে আমাৰ আৰ্কি ব্যাকটেৰিয়া ইউ ব্যাকটেৰিয়া তাৰপাছত মাইকোপ্লাজমা হেবিলাক আছে ৰাইট সো আমি কি কৰিব লাগিব যে আৰ্কি ব্যাকটেৰিয়া বা ইউ ব্যাকটেৰিয়া যিখিনি হেটেৰোট্ৰফিক ব্যাকটেৰিয়াৰ কথা কৈছে এণ্ড মাইকোপ্লাজমাৰ কথা সেইখিনি কৈছে সিহঁতৰ ইকনমিক ইম্পৰ্টেঞ্চখিনি চাবা সিহঁতৰ ইকনমিক ইম্পৰ্টেঞ্চ দিয়া আছে আমাৰ এনচিইআৰটিত সেইখিনি তোমালোকে চাব পাৰা अगेन তোমালোকে কিংডম প্ৰতিষ্ঠাত কি চাব পাৰা জানানে তোমালোকে কিংডম প্ৰতিষ্ঠাত তোমালোকে কি চাবা যে ডাইটোমেচিয়াছ আৰ্থ কাক কয় ঠিক আছে ডাইটোমেচিয়াছ আৰ্থ কাক কয় ডাইটোমেচিয়াছ আৰ্থৰ ইম্পৰ্টেণ্ট ইকনমিক ইম্পৰ্টেঞ্চটো আমাৰ কি হয় ওকে এতিয়া আমি ডাইটমছৰ যেটো ষ্ট্ৰাকচাৰ ডাইটমছবিলাক কেনেকৈ সিহঁতৰ বডিটো কভাৰ হৈ থাকে বাই সিলিকা শেলছ ৰাইট So over and over million years or পিছত যেতিয়া হিয়তে সিৰ তলত মানে যেতিয়া সাগৰৰ তলত যেতিয়া সেটেল ডাউন হৈ যায় তেতিয়া হিয়তৰ যিখিনি বডিত থাকে সিলিকা শেলছখিনি মাটিত মানে কি হৈ যায় ডেপোজিট হৈ যায় সো হেতু কাৰণে মানে এটা কেমিক্যাল ষ্ট্ৰাকচাৰ এটা কি ক'ব পাৰা যে ক্লে লাইক ষ্ট্ৰাকচাৰ এটা ফৰ্ম হয় য'ত মানে তোমাৰ সিলিকা থাকে হেতুকেই আমাৰ ডাইটোমেচিয়াছ আৰ্থ বুলি কৈছে ঠিক আছে সো হে ডাইটোমেচিয়াছ আৰ্থৰ আমাৰ ইকনমিক ইম্পৰ্টেঞ্চ কি দিছে যে পলিশিং বা ফিল্ট্ৰেশ্যন বা সিৰাপছ বনাবৰ কাৰণে এটসেট্ৰা কাৰণে মানে আছে বস্তুখিনি ঠিক আছে দেন ফাঞ্জাই তোমালোকে কি চাব পাৰা ফাঞ্জাই তোমালোকে চাব পাৰা যিখিনি হিয়তৰ যিখিনি ক্লাসিফিকেশন দিছে ন ফাঞ্জাই ফাইকোমাইচিটিছ এস্কোমাইচিটিছ সেইখিনি হিয়তৰ মানে তোমালোকে অলপ চাই যাবা হিয়তৰ ক্লাসিফিকেশনছখিনি চাই যাব পাৰা ঠিক আছে ওকে দ্য নেক্সট আমাৰ কি হ'ব ভাইৰাছেছ এণ্ড প্ৰায়নছ এণ্ড লাইকেন্সত খুব বেছি ইমান চাব নালাগে জাষ্ট হু ডিস্কভাৰ্ড ভাইৰাছ কোনে ডিস্কভাৰ কৰিছে খালি সেইখিনি চালে হ'ল সাইন্টিষ্ট অলপ চালে হ'ল ইমান বেছি লোড ল'ব টেনশ্যন ল'ব নাই ঠিক আছে সো একদম বিন্দাস তোমালোকে সেকেন্ড চেপ্টাৰো যিখিনি মই মেনশ্যন কৰিছোঁ সেইখিনি তোমালোকে অলপ চাই যাবা তাৰপৰা পচিবল কুৱেশ্যনছখিনি আহিব পাৰে প্লাছ তাত এনচিইআৰটিত মই কি ক'লোঁ যে এনচিইআৰটিত এটা টেবল আছে বহুত ইম্পৰ্টেণ্ট টেবল এটা আছে টেবল নম্বৰ 2.1 ঠিক আছে সো সেই টেবল 2.1ত 5 কিংডমৰ কিছুমান ক্লাছ কেৰেক্টাৰ্ছ কিছুমান দিয়া আছে সো সেই জাষ্ট খালি তোমালোকে যদি সেই টেবলটোৱে চাই দিয়া এইচ এণ্ড এভৰি তোমালোকে কিংডমৰ সব কেৰেক্টাৰ্ছখিনি ভালে মানে প্ৰায় মানে পাৰি যাবা ঠিক আছে আৰু এটা কথা আৰু এটা কুৱেশ্যন আহিছে তোমাৰ 21 and 22 মানত আহিছে যে 5 কিংডম ক্লাসিফিকেশন কোনে দিছিলে আমি জানো কোনে দিছিলে আৰএইচ হুইটেকাৰ দিছিলে ৰাইট সো হেখিনি হেনেকুৱা পসিবল কোৱেশ্চনছ আহিব পাৰে সো হেখিনি তোমালোকে মনত ৰাখিবা সো এক্সাৰসাইজৰ কুৱেশ্চন নম্বৰ 2 3 and 5 মই মেনশ্যন কৰিছো এই তিনটা মেনশ্যন কৰা কাৰণটো কাৰণ ইমান বেছি চাব নালাগে এইকেইটা তিনটা কুৱেশ্চনছ তোমাৰ পসিবল যে আহিব পাৰে সো হেখিনি তোমালোকে চাব পাৰা ঠিক আছে সো কি হ'ব কুৱেশ্চন নম্বৰ 2 3 and 5 অথনি যেটো ক'লো মই ইকনমিক ইম্পৰ্টেন্স অফ হেটেৰোট্ৰফিক ব্যাকটেৰিয়া আৰ্কি ব্যাকটেৰিয়া হেবিলাক আহিব পাৰে সো হেবিলাক চাবা তাৰপাছত ডায়েটমৰ সেল ওয়ালৰ নেচাৰটো কি ঠিক আছে ইহঁতৰ সেল ওয়ালত যে সিলিকা ডেপোজিট হয় হেখিনি ক'ব পাৰা হেখিনি তাৰপাছত ভাইৰাছেছ আৰু ভাইৰাছৰ মাজত ডিফাৰেন্স কি হেতু ক্লিয়াৰলি তোমালোকৰ এনচিইআৰটিত তোমাৰ অলপ যদি ৰিডিং তোমালোকে কৰা ওকে 5 মিনিট এটা উলাই পেলাই খালি ভাইৰাছৰ কথা এটা লাইনত পঢ়ি দিবা ভাইৰাছ আৰু সৰু বস্তু পঢ়িলেই হ'ল আৰু ঠিক আছে পাই যাবা আনসাৰ ওকে ঠিক আছে দেন আমি আগবাঢ়ো নেক্সট চেপ্টাৰ হ'ল আমাৰ প্লান্ট কিংডম সো নেক্সট চেপ্টাৰটো যেটো হেতু হ'ল আমাৰ প্লান্ট কিংডম সো প্লান্ট কিংডমত আমাৰ ইম্পৰ্টেন্ট টপিকছখিনি হৈছে এটা প্লান্ট কিংডম চেপ্টাৰটো অলপমান ইম্পৰ্টেন্টে হয় ক'ব গ'লে ঠিক আছে তো প্ৰথমতে মই কি দিছো যে ক্যাৰেক্টাৰিষ্টিক্স ৰিপ্ৰডাকশন এণ্ড লাইফ সাইকেল অফ অল ব্ৰায়োফাইটছ টেৰিডোফাইটছ জিমনোস্পাৰ্মছ হেইবিলাক আহিব
ঠিক আছে হেবিলাক আহিব মানে কি হেবিলাক ইম্পৰ্টেণ্ট হয় কিয় ইম্পৰ্টেণ্ট হয় চোৱা এতিয়া মই ইয়াত এলগি মেনশ্যন কৰা নাই তোমালোকে দেখিছা ঠিক আছে এলগিটো কাৰণে তোমালোকে কি কৰিব পাৰা তলত যে মই মেনশ্যন কৰিছোঁ যে NCERT টেবল 3.1 সেইটো টেবল 3.1 যদি তোমালোকে চোৱা ঠিক আছে তাতে তোমালোকে বহুতখিনি বস্তু তোমালোকে পাই যাবা এলগি ৰিলেটেড কোৱেশ্চনছ য'ৰ পৰাই নাহে কিয় এইটো টেবলটো চাই গ'লে মানে ইমান পেৰাগ্ৰাফ আছে ৰাইট ক্লোৰোফাইচি ফেওফাইচি ৰডোফাইচি ইমান ডাঙৰ পেৰাগ্ৰাফ আছে নালাগে ঠিক আছে নালাগে ইমানখিনি চাবৰ কাৰণে মই কৈছোঁ তোমালোকে টেবল 3.1টো অলপ ভালকৈ চাই যাবা তোমালোকৰ এলগিৰ কাৰণে হৈ যাব দেন আহিল আমাৰ যে ব্ৰায়োফাইট টেৰিডোফাইটছ এণ্ড জিমনোস্পাৰ্মছৰ কাৰণে কি হ'ব যে সিহঁতৰ যিমান কেৰেক্টাৰিষ্টিক্স দেখিবলৈ কেনেকুৱা আছে ক'ত বা সিহঁতৰ মোড অফ ৰিপ্ৰডাকশ্যন গেমিটোফাইট স্পোৰোফাইট লাইফ চাইকেল যিমান যি আছে তোমালোকৰ সেইখিনি তোমালোকে কি কৰিব পাৰা এবাৰ তোমালোকে চাই যাব পাৰা এতিয়া মেবি এনেকুৱা হ'ব পাৰে যে তোমালোকৰ মানে লাইফ চাইকেলৰ যদি তোমালোকৰ তাত নোটছ আছে এনেকুৱা হ'ব যে বহুত ডাঙৰকৈ দিয়া আছে নোটছ বুজি পোৱা নাই কি হ'ব এতিয়া ৰাইট এনেকুৱা বহুত কুৱেশ্যনছ থাকিব পাৰে কিন্তু মই ইয়াত এটা ট্ৰিক মই তোমালোকক বহুত ইজি ৱেত বস্তু এটা কৈ আছোঁ যে যদি কেতিয়াবা এনেকুৱা হয় যে ডাঙৰ এনচাৰ 2 পেজ 3 পেজৰ এনচাৰ যদি মনত নৰয় তোমালোকে কি কৰিবা তাৰ পৰা ইম্পৰ্টেণ্ট পইণ্টছখিনি তোমালোকে শ্বৰ্ট আউট কৰিবা ওলাই পেলাই তোমালোকে কি কৰিবা পইণ্ট ৱাইজ লিখি দিবা ঠিক আছে পইণ্ট ৱাইজ বনাই দিবা মেবি 5টা পইণ্ট 6টা পইণ্ট বনালা চ' 3 মাৰ্কৰ কাৰণে বা 2 মাৰ্কৰ কাৰণে যদি তুমি 4টা বা 6টা পইণ্ট লিখা ইটছ মোৰ দেন এনাফ ভাল ঠিক আছে পইণ্ট ৱাইজ লিখিলে কোনো এক্সামিনাৰে কাটিবও নোৱাৰে না সেইটোৱে আৰু চ' পইণ্ট ৱাইজ লিখিলে এটা স্মাৰ্ট কাম এটা কৰিব পাৰা তোমালোকে সেইটো মানে জাষ্ট নট এভৰি মানে যিকোনো এনচাৰ নহয় যিখিনি এনচাৰ তুমি লিখিব পাৰা ভালকৈ সেইখিনি লিখিবা যিখিনি মনত নৰয় সেইখিনি খালি পইণ্ট ৱাইজ তোমালোকে লিখিব পাৰা ঠিক আছে চ' এক্সামিনাৰ যেতিয়া চেক কৰিব ভাবিব এইটো দেখোন বহুত স্মাৰ্ট কিন্তু ইমান ডাঙৰ এনচাৰটো পইণ্ট ৱাইজ লিখি দিছে এতিয়া মাৰ্ক নিদি কি কৰিম ৰাইট চ' আমি সেইটো কৰিব পাৰোঁ ৰাইট দেন মই কি কৈছোঁ যে প্লান্ট লাইফ চাইকেলছ এণ্ড অল্টাৰনেশ্যন অফ জেনেৰেশ্যনৰ যিটো মানে আমাৰ হেপ্লণ্টিক ডিপ্লণ্টিক হেপ্লোডিপ্লণ্টিক লাইফ চাইকেলৰ কথা মেনশ্যন কৰা আছে ঠিক আছে সেইখিনি অলপ তোমালোকে চাই যাব পাৰা অলপ ইম্পৰ্টেণ্ট হয় আৰু মই কৈছোঁ যে তোমালোকে কি কৰিব পাৰা এক্সাৰচাইজৰ তোমালোকে কুৱেশ্যন নম্বৰ 7 কুৱেশ্যন নম্বৰ 9 কুৱেশ্যন নম্বৰ 10 এণ্ড কুৱেশ্যন নম্বৰ 12 চাব পাৰা ঠিক আছে কুৱেশ্যন নম্বৰ 7 যিটো দিয়া আছে হোৱাট ইজ হেটেৰোস্পৰি এইটো কুৱেশ্যনটো তোমালোকৰ আহিছেও আগতে ঠিক আছে 2021ত আহিছে হেটেৰোস্পৰি কুৱেশ্যনটো 2019ত আহিছে হেটেৰোস্পৰি কুৱেশ্যনটো চ' সেইটো তোমালোকে এবাৰ চাই যাব পাৰা ঠিক আছে দেন কুৱেশ্যন নম্বৰ 9ত এতিয়া ডিফাৰেঞ্চিয়েট বিটুইন এতিয়া যি চব চেপ্টাৰো তোমালোকে ডিফাৰেঞ্চিয়েট বিটুইন এইটো সেইটো পাবাই ঠিক আছে সেইটো পাবাই চিয়'ৰ পাবা আৰু কিন্তু তোমালোকে স্কিপ নকৰিবা বস্তুটো ডিফাৰেঞ্চিয়েট বিটুইন যিটোৱে নাথাকক কিয় 2 মাৰ্কতো আহে 3টা হ'লেও ডিফাৰেঞ্চিয়েট বিটুইন উমুক তুমুক আহিবই ঠিক আছে তোমালোকে কি কৰিব লাগিব যে চান্স কিয় লওঁ ন ৰিস্ক কিয় লওঁ চ' তোমালোকে দুটা পইণ্ট তোমালোকে চাই যাবা ডিফাৰেঞ্চিয়েট বিটুইন ইয়াত মই কুৱেশ্যন নম্বৰ 9তো যিখিনি দিয়া আছে সেইখিনি তোমালোকে চাবা দেই অ'কে নাও দেন কুৱেশ্যন নম্বৰ 10 তোমালোকে চাব পাৰা সেইটো এটা ডিফাৰেঞ্চিয়েট বিটুইনে হয় মন'কটছ এণ্ড ডাইকটছৰ ডিফাৰেঞ্চিয়েট হয় দেন তোমালোকে কি কৰিব পাৰা জিমনোস্পাৰ্মৰ কেৰেক্টাৰিষ্টিক যিটো কুৱেশ্যন নম্বৰ 12ত দিয়া আছে যে ডিছক্ৰাইব দ্য ইম্পৰ্টেণ্ট কেৰেক্টাৰিষ্টিক অফ জিমনোস্পাৰ্ম সেইটো তোমালোকে এটা মানে মই বস্তুটো কওঁতে তোমালোকে কি কৰিবা এতিয়া মই যে ইয়াত বস্তুখিনি ইম্পৰ্টেণ্ট কুৱেশ্যনছ এইবিলাক ডিছকাছ কৰি আছোঁ তোমালোকে NCERTটো লগত লৈ বহিবা কাৰণ মই ইয়াত NCERT কিছুমান বস্তু মেনশ্যন কৰিছোঁ আৰু NCERT বস্তু কিছুমানে কৈ আছোঁ চ' তোমালোকে সেনেকৈ ৰিলেট কৰিব পাৰিবা ৰাইট যে মেমে কি কৈ আছে NCERTৰ এইটো লাইন কৈ আছে নহ'লে মই কৈ থাকিম তোমালোকে ক্লুলেছ ভাবিবা যে ক'ৰ পৰা কি কৈ আছে ৰাইট চ' NCERTটো তোমালোকে লগত লৈ বহিবা এইটো ভিডিঅ' চোৱাৰ টাইমত ৰাইট অ'কে দেন আমি লেটছ মুভ অন টু দ্য নেক্সট চেপ্টাৰ যিটো এনিমেল কিংডম হয় মোৰ পাৰ্চনেল ফেভৰেট চেপ্টাৰ হয় এইটো এনিমেল কিংডম মইতো বহুত ইণ্টাৰেষ্টিং পাওঁ এতিয়া তোমালোকে কেনেকুৱা পোৱা আই ডোণ্ট ন' কিন্তু মোৰ তাত লাগে যে মেক্সিমাম ষ্টুডেণ্টে এনিমেল কিংডম চেপ্টাৰটো ভালেই পাই চাগে কাৰণ ইমান এনিমেল বুলি কওঁতে আমি খালি নৰ্মেল যিটো চাই আছোঁ এনিমেল আমি সেইটোৱে ডগ কেট এইবিলাকে এনিমেল বুলি ভাবোঁ কিন্তু এনিমেলৰ যে কিমান ডাইভাৰ্চিটি আছে ক'ৰ পৰা সাগৰৰ পৰা গোটেই
গোটেই আৰ্থত যে কিমান স্প্ৰেড আছে আৰু ইমান ধুনীয়া ধুনীয়া দেখিবলৈ এনিমেলছ কিছুমান আছে মানে ইমেজিনে কৰিব নোৱাৰা ওকে সো এনিমেল কিংডমৰ কথাটো আৰু তোমালোকে কি কৰিব পাৰা এনিমেলৰ কথা আৰু জানিব হলে তোমালোকে যদি ভাৰ্চুৱেলিও জানিব বিচাৰা তোমালোকে ডিস্কভাৰী চেনেল খুলি লোৱা তাতটো দিয়ে থাকে ঠিক আছে তাত এনিমেল তোমাৰ সাগৰ তলত কিমান ডিফাৰেণ্ট ধুনীয়া ধুনীয়া এনিমেলছ দেখাই ৰাইট ষ্টাৰফিছ কৈ লোৱা তোমাৰ স্নেইলছ কৈ লোৱা কিবা কিবি ঠিক আছে ঢেৰ সো এনিমেলছ আৰ ভেৰি ইণ্টাৰেষ্টিং মোৰতো বহুত ভাল লাগে ঠিক আছে সো ইয়াত আমাৰ এনিমেল কিংডমত আমাৰ ইম্পৰ্টেণ্ট টপিকছ যিখিনি হ'ল মানে আহিব পাৰা কুৱেশ্যনছ যেনেকুৱা হ'ব তো তোমালোকে কি কৰিব পাৰা বেছিকে এইটো এনিমেল কিংডমৰ পৰা কি আহে জানানে এনিমেল কিংডমৰ পৰা তোমাৰ ইম্পৰ্টেণ্ট ফিচাৰ্ছ আৰু কেৰেক্টাৰিষ্টিক্স আহিব কিছুমান ফাইলমৰ আৰু স্পেচিয়েলি মই দিছোঁ ইয়াত আৰ্থ্ৰপ'ডা মলাস্কা এখাইনোডাৰ্মাটা হেমিকৰ্ডাটা ওকে বাকীবোৰো আমাৰ কি ফাইলমখিনি ইম্পৰ্টেণ্ট হয় ইম্পৰ্টেণ্ট নোহোৱা নহয় কিন্তু মানে এইকেইটা মানে ফাইলমৰ পৰা কুৱেশ্যনছখিনি খুব ৰিপিটেডলি আহিছে আৰু এনেলিডাও তোমালোকে লগত চাবা দেই আৰ্থ্ৰপ'ডা এনেলিডা মলাস্কা এখাইনোডাৰ্মাটা হেমিকৰ্ডাটা সেইবিলাক তোমালোকে চাবা ঠিক আছে দেন মই কি ক'লোঁ যে NCERTৰ এগেইন NCERTটো লগত ৰাখিবা এইটো বস্তুটো বুজিবৰ কাৰণে NCERT টেবল নম্বৰ 4.1 তোমালোকে এনিমেল কিংডম চেপ্টাৰৰ তোমালোকে চাব পাৰা অলপ বহুতখিনি তোমালোকৰ হেল্প হ'ব ঠিক আছে দেন কি ক'লোঁ যে NCERTৰ যিটো এক্সাৰচাইজ কুৱেশ্যন নম্বৰ 9 তোমালোকে চাব পাৰা এইটো কুৱেশ্যনটো বহুত মানে কমন 2-3 বাৰ আহিছে সো এই বস্তুটো তোমালোকে চাই যাবা এবাৰ হ'লেও কাৰণ এইটো আকৌ ৰিপিট হোৱা চান্স থাকিব পাৰে যে অল ভাৰ্টিব্ৰেটছ আৰ কৰ্ডেটছ বাট অল কৰ্ডেটছ আৰ নট ভাৰ্টিব্ৰেটছ সেই ষ্টেটমেণ্টটো জাষ্টিফাই কৰা বুলি কৈছে তো এইটো জাষ্টিফিকেশ্যনটো কি হ'ব যে ভাৰ্টিব্ৰেটবোৰ কৰ্ডেট হয় কিন্তু কৰ্ডেটবোৰ কিয় ভাৰ্টিব্ৰেট নহয় কি কথা হ'ল এইটো ঠিক আছে কিয় নহয় কেনে গম পাম আমি যে অল ভাৰ্টিব্ৰেটছ আৰ কৰ্ডেটছ বাট অল কৰ্ডেটছ আৰ নট ভাৰ্টিব্ৰেট কাৰণ কৰ্ডেটছৰ আণ্ডাৰত অকল ভাৰ্টিব্ৰেটছ নপৰে ন কৰ্ডেটছৰ আণ্ডাৰত ফাইলাম কৰ্ডেটা আণ্ডাৰত তোমাৰ ইউৰোকৰ্ডেটা ঠিক আছে চিফালোকৰ্ডেটা এণ্ড ভাৰ্টিব্ৰেটাও আছে ঠিক আছে সো অকল ভাৰ্টিব্ৰেটাটো নাই ইউৰোকৰ্ডেটা এণ্ড চিফালোকৰ্ডেটাও আছে আৰু সেইটো কাৰণে কৈছে যে অল ভাৰ্টিব্ৰেটছ আৰ কৰ্ডেটছ বাট অল কৰ্ডেটছ আৰ নট ভাৰ্টিব্ৰেটছ অ'কে সো আহা আমি নেক্সট ইউনিট ডিছকাছ কৰোঁ নেক্সট চেপ্টাৰটো হৈ গ'ল আমাৰ মৰ্ফলজি অফ ফ্লাৱাৰিং প্লেণ্ট এগেইন এইটো বহুত এটা ইম্পৰ্টেণ্ট চেপ্টাৰ হয় আৰু মানে এইটো চেপ্টাৰৰ পৰাও তোমাৰ ইম্পৰ্টেণ্ট কুৱেশ্যনছ আহিব পাৰে ইম্পৰ্টেণ্ট কুৱেশ্যনছত তোমালোকৰ কি আহিব পাৰে ৰুটৰ মডিফিকেশ্যন বা ষ্টেমৰ বা লিফৰ মডিফিকেশ্যন কি হয় স্পেচিয়েলি এক্সাম্পলছখিনি আহিব পাৰে যে উমুক ইজ দ্য মডিফিকেশ্যন অফ পটেটো ইজ দ্য মডিফিকেশ্যন অফ হোৱাট সেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিব পাৰে ঠিক আছে তাৰপাছত টাইপছ অফ প্লেচেণ্টেশ্যন ইনফ্ল'ৰেচেঞ্চ কি আছে তোমালোকে ফ্লাৱাৰ যিখিনি ফ্লাৱাৰৰ পাৰ্টছ মনত ৰাখিবা যে কেলিক্স কৰলা সেইবিলাক জাষ্ট নামখিনি তোমালোকে মনত ৰাখিলেও 1 মাৰ্কৰ কুৱেশ্যন কেতিয়াবা আহি যাব পাৰে তোমালোকে ফ্ল'ৰেল ফৰ্মুলা চাই যাব পাৰা চলেনেচি এণ্ড লিলিয়েচি ফেমিলি ঠিক আছে চ' এক্সাৰচাইজ কুৱেশ্যন নম্বৰ তোমালোকে চাব পাৰা ইয়াত ঢেৰ কুৱেশ্যনছ মই মেনশ্যন কৰিছোঁ বিকজ ইম্পৰ্টেণ্ট হয় সেইটো কাৰণেই কৰিছোঁ ৰাইট চ' কি হ'ব আমাৰ এক্সাৰচাইজৰ কুৱেশ্যন নম্বৰ তোমালোকে 5 ঠিক আছে দেন 6 দেন 8 10 11 এণ্ড 13 ঠিক আছে এইখিনি কুৱেশ্যনছ তোমালোকে অলপ চাই যাবা ঠিক আছে কুইক ৰিভিজনৰ কাৰণে মানে ধৰা এতিয়া যদি বেছি টাইম নাই কি কৰিবা এক্সাৰচাইজৰ কুৱেশ্যনছ এইকেইটা চাই গ'লেও তোমালোকৰ অলপ কমন পৰিব বুলি মোৰ মানে কনফিডেঞ্চ আছে ঠিক আছে আহিব পাৰে হ'ব চ' এতিয়া নেক্সট চেপ্টাৰটো হৈ গ'ল আমাৰ কি এনাটমি অফ ফ্লাৱাৰিং প্লাণ্টছত আমি কি চাব লাগিব আমাৰ চিম্পল এণ্ড কমপ্লেক্স টিচু কি হয় ঠিক আছে কমপ্লেক্স টিচুজবিলাক ইয়াত ইছ্যুজ লিখা আছে ইছ্যুজ নহয় টিচুজ হ'ব ঠিক আছে কমপ্লেক্স ইছ্যুজ আমাৰ নালাগে লাইফত বহুত কমপ্লেক্স মানুহে ইছ্যুজ লৈ টেনশ্যন লৈ বহি আছে ৰাইট নালাগে কমপ্লেক্স টিচু হয় ঠিক আছে চ' ক্লাছিফিকেশ্যন অফ চিম্পল এণ্ড কমপ্লেক্স টিচুত তোমাৰ চিম্পল টিচু কি আছে কমপ্লেক্স টিচুজ কি আছে সেইখিনি তোমালোকে চাব পাৰা ঠিক আছে তো ইয়াত এটা বহুত ইম্পৰ্টেণ্ট বস্তু এটা হৈ গ'ল কি ষ্ট্ৰাকচাৰ অফ ষ্ট'মাটা ষ্ট্ৰাকচাৰটো কিন্তু আহে দেই
এইটো মই ভিডিঅ'ৰ লাষ্টত মই ইম্পৰ্টেণ্ট ডায়েগ্ৰামছ মই মেনশ্যন কৰা আছে সো তোমালোকে ভিডিঅ'টো লাষ্টৰলৈকে চাবা ঠিক আছে যে ইম্পৰ্টেণ্ট কি ডায়েগ্ৰামছ আহিব পাৰে আমাৰ বায়োলজি ফাৰ্ষ্ট ইয়াৰত সেইখিনি মই মেনশ্যন কৰা আছে সো তোমালোকে স্কিপ নকৰিবা পাৰিলে কি কৰিবা তোমালোকে অলপ পেশেন্স ৰাখি পেলাই লাষ্টলৈকে চাবা যাতে সেইখিনি তোমালোকে চাই যাব পাৰা যে কি আমি লাষ্ট মোমেন্টত ডায়েগ্ৰামছখিনি চালে আমাৰ কাৰণে হেল্প হ'ব বা ডায়েগ্ৰামৰ কাৰণে 3-4 মাৰ্ক আহি যায় ইজিলি 3-4 মাৰ্ক এইখিনি চালে তোমালোকৰ পাই যাবা ঠিক আছে Then কি হৈ গ'ল আমাৰ নেক্সট কি হৈছে প্লান্ট এনাটমি এণ্ড সেকেন্ডাৰী গ্ৰোথখিনি অলপ মানে তোমালোকে চাব পাৰা আৰু বেসিক্যালি তাত তোমালোকে কেম্বিয়ামৰ কথা ভাস্কুলাৰ কেম্বিয়াম আৰু কিছুমান ডিফাৰেন্সিয়েট বিটুইন হাৰ্টউড সেপউড হেবিলাক যিবিলাক আছে হেবিলাক তোমালোকে কি কৰিব পাৰা চাই যাব পাৰা ঠিক আছে ওকে সো ইয়াতো মানে মই এক্সাৰসাইজৰ কোৱেশ্চন নম্বৰ কিছুমান কৈ দিছো যে কোৱেশ্চন নম্বৰ 4 same again difference between হেতু আইবিলাক আহিবই আৰু তো চাব লাগিবই ঠিক আছে সো ডিফাৰেন্স বিটুইন মনোকট ৰুট ডাইকট ৰুট মনোকট স্টেম ডাইকট স্টেম হেখিনি চাব লাগিব দেন জাইলেম আৰু ফ্লোয়েমক কিয় কমপ্লেক্স টিস্যু কয় আমি হেতু জানিব লাগিব ঠিক আছে বা হেতু পঢ়িব লাগিব ওকে দেন কোৱেশ্চন নম্বৰ 8 and question number 12 to তোমালোকে চাও পাৰা question number 8 again হেতু কৈছে মানে তোমাৰ ধৰা স্টোমাটাৰ স্ট্ৰাকচাৰটো যেটো ইম্পৰ্টেন্ট হয় বুলি মই কৈছো তো হেতু তোমালোকে চাবা ঠিক আছে ওকে দেন নেক্সট চ্যাপ্টাৰ 2 হ'ব আমাৰ স্ট্ৰাকচাৰাল অৰ্গানাইজেচন ইন এনিমেলস ইয়াত এনিমেল টিস্যুজ কিমান প্ৰকাৰৰ আছে হেখিনি চাব পাৰা ঠিক আছে কি টিস্যুজ আছে এনিমেলৰ হেতু চাব পাৰা সেলৰ মাজত যিখিনি জংচনছ ফৰ্ম হয় কে টাইপৰ জংচনছ আছে হেখিনি এবাৰ চাই যাবা ঠিক আছে কানেক্টিভ টিস্যু কেটা কিমান টাইপৰ আছে বহুতখিনি দিয়া আছে আৰু তোমালোকে পাৰা যদি মৰফোলজি এণ্ড এনাটমি অফ ককৰোচ লাষ্ট মোমেন্টত চালে চাব পাৰা না চালেও কথা নাই কিন্তু তোমালোকে টিস্যুজৰ তোমালোকে আইডিয়াটো থাকিব লাগিব টিস্যুজ কি হয় এনিমেল টিস্যুজ কে প্ৰকাৰৰ হয় বা কানেক্টিভ টিস্যু কে প্ৰকাৰৰ হয় বোনছ কি কাৰ্টিলেজ কি অতৰ ডিফাৰেন্স কি হেখিনি আমি কিন্তু জানা বহুত দৰকাৰ ঠিক আছে আৰু হেখিনিৰ পৰা কোৱেশ্চনছ আহিব পাৰে ওকে So, এইটো চ্যাপ্টাৰৰ তোমালোকে এক্সাৰসাইজত গৈ পেলাই কোৱেশ্চন নম্বৰ 2 এণ্ড কোৱেশ্চন নম্বৰ 9 টো অলপ চাব পাৰা ঠিক আছে সো কোৱেশ্চন নম্বৰ 2 টো আমাৰ হৈ গ'ল দুটা কোৱেশ্চন আছে তাত হেখিনি চাব পাৰা নেফ্ৰিডিয়াৰ ফাংচন বুলি কৈছে হেখিনি চাব পাৰা দেন কোৱেশ্চন নম্বৰ কি চাব পাৰো আমি 9 ঠিক আছে अगेन ডিফাৰেন্স বিটুইন সিম্পল এপিথেলিয়াম কম্পাউণ্ড এপিথেলিয়াম then cardiac muscles striated muscles skeletal muscles হেবিলাক তোমালোকে ডিফাৰেন্স খিনি চাব পাৰা সো এইখিনি সোৱা মই কৈছো যে অলমোস্ট এনেকুৱা তোমালোকে ভাবিবা যে মেমেটো সব চ্যাপ্টাৰতে সব ইম্পৰ্টেন্ট আহিব বুলি কৈছে নহয় হেতু কথা নহয় মই যিখিনি মেনশন একদম কৈ আছো যে এইখিনি আহিব পাৰে হেখিনি তোমালোকে ডেফিনেটলি চাবা কিন্তু মানে এটা তোমালোকে মানে সব বস্তু স্কিপ কৰি মানে খালি কেটামান বস্তু চাই গলে মেবি এটো এটা ৰিস্ক থাকিব যে আমি 70 পাম নে নাপাম ঠিক আছে তো মই ইয়াত কৈ আছো যাতে তোমালোকে 70 আউট অফ 70 পোৱা এটো কাৰণে মই সব মেনশন কৰি আছো ঠিক আছে কোনকিটা চ্যাপ্টাৰ তোমালোকৰ মানে যিখিনি ওয়েটেজটো বেছি মানে মাৰ্কস বেছি আহে হেখিনি চ্যাপ্টাৰৰ ইম্পৰ্টেন্ট টপিকস খিনি মই এতিয়ালৈকে যি কৈছো হেখিনি তোমালোকৰ ইম্পৰ্টেন্ট হয়ও হেখিনি চাব পাৰা তোমালোকে question paper previous year যেতিয়া তোমালোকে চাবা তেতিয়া তোমালোকে গম পাবা যে মই যিখিনি কৈছো যিমানখিনি questions আহিব পাৰা questions সিখিনি আহিছেও filling the blanks 1 mark or question difference between to বহুত common তোমালোকে পাই যাবা চাবা ঠিক আছে সো ইমান টেনশন লবলে নাই ওকে টেনশন লব নালাগে টেনশন দিলে হল ঠিক আছে সো তোমালোকে একদম ৰিলেক্স মাইন্ডত বস্তুখিনি কৰা ঠিক আছে দেন ওকে Next ahi jabo amar je cells chapter 8 cell the unit of life okay tat amar important topics ot prothom ase cell theory okay cell theory tomar kune disile cell theory ki koisile hekhini tumi tumaluke koribo para then difference between tomar prokaryotic and eukaryotic cell tumaluke hekhini tumaluke sabo para thik ase difference between prokaryotic and eukaryotic cell okay so then ki hobo amar etia hoy gol next amar hoy gol the cell organelles and their function
এতিয়া সেল অৰ্গেনেলছ এণ্ড দেয়াৰ ফাংচনত আমি সাপোজ তোমাৰ ধৰা যিমান যি সেল অৰ্গেনেলছ আছে সেই সেল অৰ্গেনেলছে আমাৰ সেলৰ ভিতৰত কি ফাংচন কৰি আছে কি ফাংচন দিয়া আছে অলৰেডি এনচিইআৰটিত সেইখিনি তোমালোকে চাব পাৰা ঠিক আছে ডায়াগ্ৰামছ তোমালোকে ইমান বেছি চাব নালাগে লাষ্টৰ ফালে এইটো চেপ্টাৰ লাষ্টৰ ফালে তোমাৰ ক্ৰোমোজোমৰ ডায়াগ্ৰামখিনি দিয়া আছে সেইখিনি তোমালোকে চাব পাৰা ঠিক আছে আৰু এক্সাৰসাইজ কোৱেশ্চন নম্বৰ 13 চাব পাৰা ওকে নেক্সট বায়োমলিকিউলত তোমালোকে কি কৰিব পাৰা তোমালোকে স্ট্ৰাকচাৰ চাই যাবা কাৰ্বোহাইড্ৰেট প্ৰটিন নিউক্লিক এসিডৰ তাৰপাছত এনজাইমৰ এক্টিভিটি কোনে এফেক্ট কৰে মানে সেইখিনি কেইটামান ফেক্টৰ্ছ 3-4টা ফেক্টৰ্ছ চাবা তাৰপাছত এনজাইমৰ নমেনক্লেচাৰখিনি চাবা লগতে এক্সাৰসাইজৰ কোৱেশ্চন নম্বৰ 3, 11 and 15 চাই যাবা দেন সেল সাইকেল এণ্ড সেল ডিভিজন চেপ্টাৰৰ ইম্পৰ্টেণ্ট টপিকছ হ'ল আমাৰ ফেজেছ অফ সেল সাইকেল কি ফেজ আছে ইণ্টাৰফেজ আছে ঠিক আছে তাৰপাছত আমাৰ মাইটোচিছ আছে মেয়োচিছ আছে সেইবিলাক চাব পাৰা দেন ডিফাৰেন্স বিটুইন মাইটোচিছ মেয়োচিছৰ মানে একদম মেজৰ ডিফাৰেন্স যিখিনি সেইখিনি চাব পাৰা আৰু লগতে এক্সাৰসাইজৰ কোৱেশ্চন নম্বৰ 2, 3, 4, 7, 12 চাব পাৰা ওকে দেন আহি গ'ল আমাৰ প্লান্ট ফিজিঅলজি চেপ্টাৰ প্লান্ট ফিজিঅলজি যিমান যি চেপ্টাৰ আছে গোটেইকেইটাই ক'ব পাৰিলে অলপ ইম্পৰ্টেণ্ট চেপ্টাৰে হয় কিন্তু ইয়াত মানে একদম বেছি ইম্পৰ্টেণ্ট চেপ্টাৰ কোনখিনি হয় মই সেইখিনি কৈ দি আছোঁ যাতে লাষ্ট মোমেণ্টত তোমালোকে জাষ্ট ইম্পৰ্টেণ্ট চেপ্টাৰ চাই গ'লেও তোমালোকে মাৰ্কছ যাতে কেৰি কৰিব পাৰা ওকে এক্সাম দি ওলাই যাতে তোমালোকৰ মনত মানে সেইটো মানে ছেটিছফেকশ্যন থাকে যে নাই ভাল হৈছে যিমানখিনিয়ে চাইছোঁ কম হ'লেও যিমানখিনিয়ে চাইছোঁ সিমানখিনি আহিছে পাৰিছোঁ তো সেইটোৱে So transport in plants or ekhini more important topics mention kori disu je different means of transport ki hoy active passive transport or difference hypotonic isotonic hypertonic solutions ki hoy thik ase apoplus simplus pathway ki hoy ascent of sap mass flow hypothesis to tomaloke olop saba thik ase 5 mark karone ahi jabo pare aru baki khini jikhini koisu ekhini differentiate between mote ahibo thik ase যেনেকৈ আইসোটনিক হাইপোটনিক সলিউশন কি হয় ডেফিনেশন আহি যাব ডিফারেন্স বিটুইন অ্যাক্টিভ প্যাসিভ ট্রান্সপোর্ট ডিফারেন্স বিটুইন এপোপ্লাস সিম্পলাস পাথওয়ে তেনেকৈ আহি যাব তো এক্সারসাইজৰ কোয়েশ্চন নম্বৰ 5, 6, 10, 15 and 16 চাব পাৰা ঠিক আছে নাও মিনারেল নিউট্ৰিশনৰ চেপ্টাৰ 2 তোমালোকে নাইট্ৰোজেন সাইকেলটো চাবা ভালকে ঠিক আছে নাইট্ৰোজেন সাইকেলটো চাবা বায়োলজিক্যাল নাইট্ৰোজেন ফিক্সেশনটো চাবা আৰু লগতে এক্সারসাইজৰ কোয়েশ্চন নম্বৰ 3 and 9 চাব পাৰা Then আমাৰ আহি গ'ল চেপ্টাৰ 13 ফটোসিনথেসিস ইন হায়াৰ প্লান্টছত ইম্পৰ্টেণ্ট বস্তুখিনি কি হ'ব যে আমি ক্লোৰপ্লাষ্টৰ ষ্ট্ৰাকচাৰটো জানিব লাগিব ঠিক আছে তাৰপাছত জেড স্কিম কি হয় কেলভিন সাইকেলটো ইম্পৰ্টেণ্ট হয় চাবা C4 পাথৱেটো ইম্পৰ্টেণ্ট হয় সেইখিনিও চাব লাগিব দেন আমাৰ ইয়াৰ মানে ডিফাৰেন্স কিছুমান লাইট ৰিয়েকশ্যন ডাৰ্ক ৰিয়েকশ্যন থাইলাকয়েডষ্টমা এইখিনি ডিফাৰেন্স between ekhini ahise question 20, 21 and 22 mane questions kini ahise light or dark reaction of bitor difference and stroma and thylakoid or major difference ahise so tomaloke ekhini saba thik ase then table 13.1 important hoy jikhini mo table ebila koisu ekini sob NCERT table hoy bele koru table no hoy thik ase NCERT re table hoy table 13.1 saba aru exercise of question number 2 for reference মানে exercise question number 9 to khali olop last moment karone sai jabo para okay next respiration in plants so amar ta important chapter hoy tat tumi ekhini jikhini mention korisu gutte gita important hoy glycolysis pathway TCA cycle electron transport system ETS boli je koy ba oxidative phosphorylation RQ বা respiratory quotient এইবিলাক তোমালোকে পাথৱেখিনি অলপ তোমালোকে কষ্ট কৰি পঢ়ি চাই যাবা একো নহয় অলপ এদিন কষ্ট কৰিবা মাৰ্ক যেতিয়া পাবা তেতিয়া তোমালোকৰ মন ভাল হ'ব লগতে পেৰেন্টসকো প্ৰাউড কৰিব পাৰিবা ওচৰ পাজৰ নেবাৰ্স বিলাকো ৰিজাল্ট हुदे নাই हुदे চাগে ঠিক আছে হিয়তকো তোমালোকে একদম লেভেল দি ক'ব পাৰিবা যে পাইছো ভালে মান মাৰ্ক পাইছো ঠিক আছে ওকে Then exercise question number 159 চাব পাৰিবা Then next chapter হল plant growth and development তাত তোমালোকে যিখিনি plant growth hormones আছে সেইখিনি characteristics সেইখিনি plantত কি কৰে oxygen gibberellins তোমাৰ cytokinin ethylene abscisic acid আমাৰ plantক মানে কিমানখিনি help কৰে
এজ এ প্লান্ট গ্ৰোথ ৰেগুলেটৰ বা প্লান্ট গ্ৰোথ হৰমন সেইখিনি চাব পাৰা লং ডে শ্বৰ্ট ডে এণ্ড ডে নিউট্ৰেল প্লেন্টছৰ কথা তোমালোকে চাবই লাগিব হয়তো চাবা তোমালোকে এক্সাৰচাইজ কুৱেশ্যন নম্বৰ 3 and 5 চাব পাৰা হিউমেন ফিজিঅলজিত তোমালোকে যেটো ফাৰ্স্ট চেপ্টাৰ হিউমেন ফিজিঅলজি আমাৰ কি আছে ডাইজেশ্যন এণ্ড এবজৰ্পশ্যন ডাইজেশ্যন এণ্ড এবজৰ্পশ্যন চেপ্টাৰত তোমালোকে কি কৰিব পাৰা ডাইজেশ্যনৰ প্ৰচেছটো মনত ৰাখিবা পইণ্ট ৱাইজ মনত ৰাখি দিবা লগতে ডায়াগ্ৰামটো বহুত ইম্পৰ্টেণ্ট হয় ওকে ডেণ্টেল ফৰ্মুলা মনত ৰাখিবা 1 মাৰ্কৰ কাৰণে আহি যায় পেনক্ৰিয়েটিক এনজাইম এণ্ড দেয়াৰ একশ্যন তোমালোকে চাবা পেনক্ৰিয়েটিক এনজাইম কি হয় আৰু ইহঁতে কেনেকৈ কাম কৰে তাৰপাছত আমাৰ ইণ্টেষ্টাইনৰ এনজাইম যিখিনি এনজাইম অফ সাকাছ এণ্টেৰিকাছ উইথ একশ্যন চাবা আৰু আমাৰ ডাইজেষ্টিভ ছিষ্টেমৰ ডিজৰ্ডাৰখিনি চাই যাব পাৰা আৰু লগতে এক্সাৰচাইজৰ NCERT exercise question number 5, 6 and 10 তোমালোকে কি কৰিব পাৰা চাব পাৰা ঠিক আছে দেন ব্ৰিথিং এণ্ড এক্সচেঞ্জ অফ গেছেছত তোমালোকে ইম্পৰ্টেণ্ট টপিকছ হৈ গ'ল আমাৰ মেকানিজম অফ ব্ৰিথিং কাক কয় ৰেছপিৰেশ্যন কাক কয় ৰেছপিৰেটৰী ভলিউম কেপাচিটিজ ঠিক আছে অক্সিজেন ডিছ'চিয়েশ্যন কাৰ্ভটো তোমালোকে এবাৰ চাই যাবা ঠিক আছে ট্ৰান্সপৰ্ট অফ অক্সিজেন এণ্ড কাৰ্বন ডাইঅক্সাইড কেনেকৈ ট্ৰান্সপৰ্ট হয় সেইখিনি চাবা লগতে ৰেছপিৰেটৰী ছিষ্টেমৰ ডিজৰ্ডাৰ্ছখিনিও তোমালোকে এবাৰ ওপৰ হ'লেও চাই যাব পাৰা লগতে তোমালোকে এক্সাৰচাইজৰ কুৱেশ্যন নম্বৰ 1, 7 and 14 চাব পাৰা নেক্সট আমাৰ বডি ফ্লুইডছ এণ্ড চাৰ্কুলেশ্যনত ইম্পৰ্টেণ্ট বস্তুটো হ'ল প্ৰথমটো হাৰ্টৰ ষ্ট্ৰাকচাৰ অফ হাৰ্ট চাব পাৰা কাৰ্ডিয়েক চাইকেলৰ ডায়েগ্ৰাম অৰ কাৰ্ডিয়েক চাইকেল কি হয় চাব পাৰা ECG ডায়েগ্ৰামো চাবা লগতে ওকে চ' ডিজৰ্ডাৰ্ছ অফ চাৰ্কুলেটৰী ছিষ্টেম এবাৰকে চাই যাবা আৰু এক্সাৰচাইজ কুৱেশ্যন নম্বৰ 5, 6, 7, 12 and 14 চাব পাৰা নেক্সট আমাৰ আহি গ'ল কি এক্সক্ৰিটৰী প্ৰডাক্টছ এণ্ড দেয়াৰ এলিমিনেশ্যন তাতে আমাৰ ইম্পৰ্টেণ্ট টপিকছখিনি হৈ গ'ল যে ডায়েগ্ৰাম এণ্ড ষ্ট্ৰাকচাৰ অফ নেফ্ৰনৰ ষ্ট্ৰাকচাৰটো চাব পাৰা ওকে ইউৰিন কেনেকৈ ফৰ্মেশ্যন হয় সেই প্ৰচেছখিনি পইণ্ট ৱাইজ মনত ৰাখিবা দেন কাউণ্টাৰ কাৰেণ্ট মেকানিজম কি হয় তাৰ লগতে ডায়েগ্ৰামটো আহে ইম্পৰ্টেণ্ট ডায়েগ্ৰামটো চাবা কাউণ্টাৰ কাৰেণ্ট মেকানিজমৰ লগত ৰেগুলেশ্যন অফ কিডনি ফাংচন চাব পাৰা কিন্তু কাউণ্টাৰ কাৰেণ্টটো অলপ চাবা ভালকৈ এক্সাৰচাইজৰ কুৱেশ্যন নম্বৰ 1, 4, 10 and 12টো তোমালোকে চাব পাৰা চ' নেক্সট চেপ্টাৰটো হ'ল আমাৰ লোক'মোশ্যন এণ্ড মুভমেণ্টত যিটো 3 টাইপছ অফ মাছলছ আছে ন 3টা টাইপ অফ মাছলছ আমি সেই 3টা টাইপ অফ মাছলছ তোমালোকে চাবা ষ্ট্ৰিয়েটেড স্কেলিটন কাৰ্ডিয়েক মাছলছৰ ডিফাৰেঞ্চ আৰু ষ্ট্ৰাকচাৰ অলপ চাই যাব পাৰা মাছল কণ্ট্ৰেকশ্যনটো কেনেকৈ হয় শ্লাইডিং ফিলামেণ্ট থিয়ৰিটো যিটো আছে মাছল কণ্ট্ৰেকশ্যনটো কেনেকৈ এটা থিয়ৰি দিছিলে সেই শ্লাইডিং ফিলামেণ্ট থিয়ৰিটো তোমালোকে চাবা জইণ্টছ যিখিনি এইটো চেপ্টাৰ লাষ্টৰ ফালে যিখিনি ব'নছ আৰু জইণ্টছৰ কথা আছে সেইখিনি এবাৰ চাই যাবা আৰু এক্সাৰচাইজৰ কুৱেশ্যন নম্বৰ 2, 3, 5, 8, 9, 10 তোমালোকে চাব পাৰা দেন আমাৰ চেপ্টাৰ 21 নিউৰল কণ্ট্ৰল এণ্ড কোঅৰ্ডিনেশ্যনত নিউৰনৰ ষ্ট্ৰাকচাৰটো বহুত ইম্পৰ্টেণ্ট চাবা ঠিক আছে নাৰ্ভ ইম্পালছৰ জেনেৰেশ্যন কণ্ডাকশ্যন ট্ৰান্সমিশ্যন কেনেকৈ হয় বা ৰিফ্লেক্স আৰ্ক মেকানিজম অফ ভিজন এণ্ড হিয়াৰিঙৰ চাব পাৰা আৰু মেকানিজম অফ ভিজনৰ যেতিয়া কুৱেশ্যন আহে তেতিয়া তোমালোকে সেই আইৰ ডায়েগ্ৰাম এটা দিয়া আছে NCERTত তোমালোকে সেইটো এবাৰ চাব পাৰা এক্সাৰচাইজ কুৱেশ্যন নম্বৰ 6, 7, 9 and 12 তোমালোকে চাব পাৰা লাষ্ট চেপ্টাৰটো হ'ল কি কেমিকেল কোঅৰ্ডিনেশ্যন এণ্ড ইণ্টিগ্ৰেশ্যন ইয়াত চব হৰমনৰ কথা আছে হৰমন আৰু হৰমনৰ তোমাৰ ফাংচনছখিনি জানিলেই হ'ল জাষ্ট হৰমন আৰু সিহঁতৰ ফাংচনছ জানিলেই হ'ল আৰু কি হৰমন কম বেছি হ'লে কেনেকুৱা টাইপ অফ ডিজিজেছ হয় সেইখিনি অলপ চাবা এক্সাৰচাইজৰ কুৱেশ্যন নম্বৰ 5, 7, 8 চাব পাৰা চ' দিজ আৰ দ্য ইম্পৰ্টেণ্ট ডায়েগ্ৰাম যিটো লাষ্টৰ ফালে মই দিছোঁ যে চেপ্টাৰৰ নামো মেনশ্যন কৰি দিছোঁ এনাটমি অফ ফ্লাৱাৰিং প্লাণ্টৰ পৰা তোমাৰ সেই মই অলপ আগত কৈছিলোঁ ন ষ্ট'মাটাৰ ষ্ট্ৰাকচাৰটো আহিব পাৰে চ' দিছ ইজ দ্য ষ্ট'মাটাল ষ্ট্ৰাকচাৰ অলপ চাই যাবা চেল চাইকেল এণ্ড চেল ডিভিজন চেপ্টাৰৰ পৰা তোমাৰ এইটো বস্তুটো আহিব পাৰে ইণ্টাৰফেজৰ যিটো আছে প্ৰথম ডায়েগ্ৰামটো সেইটো আহিব পাৰে ফটোচিন্থেচিছ ইন হায়াৰ প্লাণ্টছৰ তোমাৰ কেম'অস্মটিক হাইপ'থেচিছ যিটো আছে ন সেইটো ডায়েগ্ৰামটো তোমালোকে এবাৰ অলপ চিম্প্লিফাইড ফৰ্মত দিছোঁ মই ইয়াৰ পৰাই লাগিলে তোমালোকে আঁকি থ'ব পাৰা চ' সেইটো কৰিবা তোমালোকে নেক্সট কেলভিন চাইকেল ইম্পৰ্টেণ্ট কেলভিন চাইকেলটো চাবা ডাইজেশ্যন এবজৰ্পশ্যনত ডেফিনেটলি হিউমেন ডাইজেষ্টিভ ছিষ্টেম ইম্পৰ্টেণ্ট হয় যদি কুৱেশ্যন আহে ডাইজেশ্যনৰ এইটো তোমালোকে আঁকিবা সেই মানুহটো ভালকৈ আঁকিব নোৱাৰিলেও তোমালোকে ভিতৰখিনি আঁকিব পাৰিবা নাই পাৰিবা বুলি মোৰ আশা আছে কৰিবা ঠিক আছে
দেন বডি ফ্লুইডছ এণ্ড চাৰ্কুলেশ্যনত তোমালোকে কি কৰিবা হাৰ্টৰ ডায়েগ্ৰামটো চাবা ইয়াত মই বহুত সিম্পলিফাইড ডায়েগ্ৰাম এটা দিছোঁ লগতে এৰো দিছোঁ দেখাবৰ কাৰণে যে চাৰ্কুলেশ্যনটো কেনেকৈ হৈ আছে ক'ৰ পৰা ক'ত গৈ আছে চ' এই ডায়েগ্ৰামটো তোমালোকে কি চাব পাৰা নেক্সট এক্সক্ৰিটৰী প্ৰডাকশ্যন এণ্ড দেয়াৰ এলিমিনেশ্যন চেপ্টাৰত তোমালোকে এইটো মই লংগিটিউডিনেল ছেকশ্যন অফ কিডনি যিটো সেইটো দেখাইছোঁ সেইটো চাব পাৰা কাউণ্টাৰ কাৰেণ্ট মেকানিজমৰ কাৰণে ডায়েগ্ৰাম দিয়া আছে NCERT বা ইয়াতো দিছোঁ মই সেইটো চাব পাৰা ষ্ট্ৰাকচাৰ অফ নেফ্ৰন চাব পাৰা দেন নিউৰেল কণ্ট্ৰল এণ্ড কোঅৰ্ডিনেশ্যনত এইটো হ'ল আমাৰ ষ্ট্ৰাকচাৰ অফ নিউৰন চ' এইখিনিলৈ আমাৰ কি গোটেই ডায়েগ্ৰামখিনি তোমালোকৰ আহিব পাৰে আৰু লগতে তোমালোকে আৰু মানে যিখিনি ডায়েগ্ৰাম মই কৈছোঁ যে চেল চেপ্টাৰৰ কি কৰিব পাৰা ক্ৰম'জমৰ ডায়েগ্ৰামটো চাব পাৰা কুৱেশ্যন আহিছে প্ৰিভিয়াছ ইয়াৰৰ তো সেইখিনি চাব পাৰা চ' মই আশা কৰিছোঁ যে এইটো ভিডিঅ' তোমালোকৰ কাৰণে বহুত মানে বেনিফিচিয়েল হ'ব মানে এক্সাম আপকামিং এক্সামটোৰ কাৰণে ঠিক আছে চ' তোমালোকে ভালকৈ এইখিনি অলপ মানে ভিডিঅ'টো চাই পেলাই যিখিনি ইম্পৰ্টেণ্ট চেপ্টাৰ্ছ আৰু টপিক্সৰ কথা মই বেছি মানে প্ৰেছাৰ দি কৈছোঁ যে এইটো চাবা তে সেইখিনি তোমালোকে ভালদৰে চাবা ঠিক আছে আৰু তোমালোকে এক্সাম ভাল কৰিবা বুলি মোৰ কনফিডেঞ্চ আছে কাৰণ বায়'লজি ইমান বেছি টান কুৱেশ্যনছ নাহে চব এটেম্প কৰি আহিবা ঠিক আছে বটানী জুলজি বেলেগকৈ আহে 35কৈ আহে ঠিক আছে তোমালোকে যদি এনেকুৱা হয় যে জুলজিটো তোমালোকে বেছি ইজি পাই আছা প্ৰথম সেইটোৱে এটেম্প কৰিবা ট্ৰাই কৰিবা যে 35ৰ পৰা এটলিষ্ট 32 যাতে স্ক'ৰ কৰিব পাৰা জুলজিত তেতিয়া বটানীত যদি অলপ কিবা কমো জানা তাত গৈ পেলাই মেকআপ হৈ যাব নাই বস্তুটো হৈ যাব চ' টেনশ্যন ল'বলগীয়া একোৱেই নাই ঠিক আছে বিন্দাছ ৰিলেক্স মাইণ্ড হৈ পেলাই দিবা চব পাৰোঁ বুলি গৈ পেলাই দিবা ঠিক আছে আৰু মই যিখিনি মাজে মাজে ট্ৰিক্সখিনি তোমালোকক কৈছোঁ সেইখিনি মনত ৰাখিবা চ' আজিলৈ এইখিনিলৈ থাকক তোমালোকৰ মই অল দ্য বেষ্ট ফৰ ইয়ৰ এক্সাম চ' মই আশা কৰিছোঁ তোমালোকৰ এক্সাম ভাল হ'ব ঠিক আছে তোমালোকে ফিডবেকছখিনি প্লিজ তোমালোকে দিবা মোক মোৰো ভাল লাগিব ঠিক আছে এণ্ড তোমালোকে কি কৰিব পাৰা হোৱাটছএপ গ্ৰুপত তোমালোকে জইন হ'ব পাৰা নোটছ মোৰ হেণ্ড ৰিটেন নোটছ মই দিম চ' তাত তোমালোকে মোৰ হেণ্ড ৰিটেন নোটছ কিছুমানো পাই যাবা ডেফিনেটলি এণ্ড আমি ডেফিনেটলি লগ পাম 1 এপ্ৰিলত যেতিয়া ৰেগুলাৰ ক্লাছেছ হ'ব চ' আনটিল দেন টেক কেয়াৰ এণ্ড বাই